যোৱা ৭ জুলাই তাৰিখে গুৱাহাটীৰ সোণাপুৰস্থিত কিডনী হস্পিটেল ইনষ্টিটিউট অফ ইউৰলজি এণ্ড কিডনী ডিজিজেছ চমুকৈ IUKDৰ উদ্যোগত নগাঁও চহৰৰ খ্ৰীষ্টিয়ান প্ৰতিষ্ঠিত আল্ট্ৰালেব চেণ্টাৰত কিডনী তথা ইউৰলজি সম্পৰ্কীয় এটি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হৈ যায়। IUKDৰ মুখ্য পৰিচালন সঞ্চালক তথা মুখ্য ইউৰলজি বিশেষজ্ঞ লেজাৰমেন ডাক্তৰ অৰূপ কুমাৰ নাথৰ তত্বাৱধানত আয়োজিত এই স্বাস্থ্য পৰীক্ষা শিবিৰত শতাধিক ৰোগীয়ে বিনামূলীয়াকৈ চিকিৎসা গ্ৰহণ কৰাৰ লগতে স্বাস্থ্য পৰীক্ষা কৰায়। আপোনালোক সকলোলৈকে আজি এই যেটো আমাৰ স্বাস্থ্যৰ এটা সজাগতা সচেতনতা শিবিৰ আমি অনুষ্ঠিত কৰিছোঁ, তাৰ স্বাস্থ্যৰ সুবিধা ল'বলৈ অহা সকলোকে মই নমস্কাৰ জনাইছোঁ। 2011 চনৰ পৰা ইউৰলজি কমপ্লিট কৰি আহি BJ মেডিকেল কলেজ আহমেদাবাদৰ পৰা কমপ্লিট কৰি আহি গুৱাহাটীত যেতিয়া মই ইউৰলজিৰ স্বাস্থ্য মোৰ সেৱা আৰম্ভ কৰিছিলোঁ, তেতিয়া দেখিছিলোঁ যে ইউৰলজি যিটো বিভাগ বা কিডনী ৰিলেটেড অসুবিধাবিলাকৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সকলোবিলাক ৰোগীয়ে হয়তো অসমৰ বাহিৰৰ ডাঙৰ ডাঙৰ চহৰত থকা চেণ্টাৰবিলাকলৈ যাব লগা হৈছিল আৰু আমাৰ ৰোগীসকলৰ মাজত সজাগতা আৰু সচেতনতাৰ এটা অভাৱ পৰিলক্ষিত হৈছিলে, যিটোৰ কাৰণে হয়তো যিবিলাক কাম আমি ইয়াতে কৰিব পাৰোঁ অথচ ৰোগীয়ে নজনাৰ কাৰণে বাহিৰলৈ যায় আৰু অসমৰ বাহিৰত এবাৰ গৈ আহক বুলি বিভিন্ন ধৰণে উপদেশ দিয়া মানুহ গোটেই সমাজত বহুত আছে। তেওঁলোকে কয় ইয়াত ভাল ট্ৰিটমেণ্ট নহয়, আপোনালোকে বাহিৰলৈ যাওক। গতিকে মই দেখিলোঁ যে মই যদি গুৱাহাটীতে থাকি এই ধৰণৰ যিবিলাক এডভান্স কাম লেজাৰ লেপ্ৰস্কপি যিবিলাক প্ৰথমবাৰৰ কাৰণে উত্তৰ পূৰ্বাঞ্চলত কিডনী ৰিলেটেড ট্ৰিটমেণ্টৰ কাৰণে আমি প্ৰযোজ্য আৰম্ভ কৰিছিলোঁ, সেইবিলাক যদি ৰাইজৰ মাজলৈ আমি লৈ নাযাওঁ তেতিয়াহ'লে ৰাইজে নাজানিব আৰু তাৰ কাৰণে অসমৰ বাহিৰলৈ গৈ ৰোগীসকলে পইচা পাতি খৰচ কৰিব, কষ্ট পাব। তাৰ কাৰণে মই বিভিন্ন অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন চহৰত বা গাঁৱৰ ভিতৰুৱা অঞ্চলতো মই ট্ৰিটমেণ্টৰ কাৰণে আহিবলৈ আৰম্ভ কৰিছিলোঁ আৰু তাৰ এটা অংগ হিচাপে গুৱাহাটীলৈ গায়ন ডাঙৰীয়াই মোক আহ্বান কৰি আনিছিলে যে আপুনি নগাঁৱলৈ আহক, আহি নগাঁৱৰ ৰোগীসকলকো ইয়াতে চাওক। ইমানবিলাক ৰোগী থাকে, বিভিন্ন ঠাইৰ পৰা আহে, অকল নগাঁৱে নহয়, কাৰ্বি আংলং ডিষ্ট্ৰিক্ট, শিলচৰৰ ফালৰ পৰা হাফলং, তেজপুৰ বা গোলাঘাট ডিষ্ট্ৰিক্ট বা মৰিগাঁও ডিষ্ট্ৰিক্টৰ বিভিন্ন ৰোগী নগাঁৱলৈ আহি চিকিৎসাৰ কাৰণে ঘূৰি পকি ফুৰে। ইউৰলজিৰ ট্ৰিটমেণ্ট প্ৰপাৰলি নহয়, কেতিয়াবা যিটো আমি ফুটা কৰিয়ে পাথৰ ওলাব পাৰোঁ সেইটোৰ কাৰণে পেট কটা হয়, কিডনী বেয়া হৈ যায়, এনেধৰণৰ বহু অসুবিধাৰ ৰোগীসকল সন্মুখীন হৈ আছিলে আৰু গায়ন ডাঙৰীয়া মোক ইয়ালৈ আনিলে। মই নগাঁৱত বহুত অপাৰেশ্যন কৰিছোঁ, একেদিনাই 17-18টালৈকেও আমি ৰোগীৰ অস্ত্ৰোপচাৰ কৰিছোঁ ছাকচেছফুলি। আৰু তাৰপিছত যেতিয়া দেখিলোঁ যে মই যদি এটা পৰীক্ষা লিখি দিওঁ, আকৌ পৰীক্ষাটো কৰি ৰোগীজন মোৰ ওচৰলৈ আহিবলৈ কিন্তু আকৌ এসপ্তাহ দুসপ্তাহ ৰৈ থাকিব লাগে। তাৰপিছত সন্মানীয় দেৱনাথ ছাৰে মোক ক'লে যে আমাৰ এটা চেণ্টাৰ এনেকুৱা আছে আৰু তাত যদি আহে আপুনি হয়তো মই ৰোগীজন চোৱাৰ লগে লগেই আপোনালোকক পৰীক্ষা পাতিখিনি কৰি দিব পাৰিম। তেতিয়াৰ পৰাই মই ইয়ালৈ অহা আৰম্ভ কৰিলোঁ আৰু তেতিয়াই ছাৰে যেনেকৈ ক'লে যে যিটো আমাৰ কিডনী হস্পিটেল এখনৰ অভাৱ উত্তৰ পূৰ্বাঞ্চলত আছিল বহুত দীঘলীয়া আৰু সেইটো যদি পাৰোঁ আমি চেষ্টা কৰিছিলোঁ যে এনেকুৱা যদি এটা অনুষ্ঠান আমি গুৱাহাটীত আমি আৰম্ভ কৰিব পাৰোঁ। আৰু তাৰ কাৰণে বহুত কষ্ট কৰি কাম কৰি আমি যোৱা বছৰৰ ছেপ্টেম্বৰৰ 12 তাৰিখে আমি প্ৰথম উত্তৰ পূৰ্বাঞ্চল বা পূব ভাৰতৰ প্ৰথমখন কিডনী হস্পিটেল, এনেধৰণৰ হস্পিটেল কলিকতা, দিল্লী, মুম্বাই, চেন্নাই আদিতো নাই, তেনেধৰণৰ এটা চেণ্টাৰ আমি আৰম্ভ কৰিবলৈ সক্ষম হ'লোঁ আপোনালোকৰ আশীৰ্বাদত। তাৰ আগতে মই কিন্তু খুব সঘনে নগাঁৱলৈ আহিছিলোঁ, তাৰপিছত মই আহিব নোৱাৰা হ'লোঁ। খুব বেয়া লাগে আপোনালোকৰ মাজলৈ আহিব নোৱাৰি, কিন্তু যিহেতু হস্পিটেলখনত অসম তথা উত্তৰ পূৰ্বাঞ্চল বা ভাৰতৰ বাহিৰৰ ৰোগী বহুসকল আহি আমাৰ তাত ট্ৰিটমেণ্টৰ কাৰণে আহে আৰু মোক বিচাৰে। গতিকে মই যিটো আগতে নিয়মিতভাৱে আহিছিলোঁ, আহিব পৰা নাই, তেতিয়া ছাৰ বা গায়ন ডাঙৰীয়া তেওঁলোকে মোক সদায় কৈ থাকে যে ৰোগীখিনিক যদি আপুনি আহি আকৌ মাজে মাজে চাব পাৰে। গতিকে আমি যোৱা 3 মাহৰ পৰা এনেকৈ আৰম্ভ কৰিছিলোঁ যে মই যদিও সপ্তাহৰ বাকী কেইদিনত নোৱাৰোঁ, ৰবিবাৰে মই বিভিন্ন ঠাইত আহি পেলাই এনেধৰণৰ ৰোগীক অলপমান চাই দিব পাৰোঁ। তাৰে এটা অংশ হিচাপে আজি এই আল্ট্ৰালেব চেণ্টাৰত এই বিনামূলীয়া সজাগতা আৰু সচেতনতা শিবিৰটো আমি আৰম্ভ কৰিছোঁ। আমি মোৰ সহকৰ্মী গোটেইসকল আহিছে, দেওবাৰেও তেওঁলোকৰ ব্যস্ততাৰ মাজৰ পৰা বাকী কেইদিন হস্পিটেলত সকলোৱে ব্যস্ত হৈ থাকে, তাৰপিছত দেওবাৰেও নিজৰ কাম থাকে, কিন্তু সেইখিনিকো পিছ পেলাই থৈ মোৰ লগত আহি আজি আপোনালোকক চাবলৈ মোৰ সহকৰ্মীসকল আহিছে। ছাৰে খুব ভালকৈ সুবিধা কৰি দিছে। আপোনালোকে সকলোৱে আহিব, আমি সকলোকে আপোনালোকৰ অসুবিধাবিলাক আমি চাই সেইমতে ট্ৰিটমেণ্ট বা পৰামৰ্শ আগবঢ়াম। স্বাস্থ্যটো হ'ল আটাইতকৈ ডাঙৰ আপোনালোকৰ সম্পদ, আপোনালোক স্বাস্থ্যৱান হৈ থাকিব লাগে। আমি ৰোগী এজনে বেমাৰ বা অসুখ হ'লেহে ডক্টৰৰ ওচৰলৈ আহে, কিন্তু আমি এটা অভ্যাস কৰি তুলিব লাগে যে আমি অসুখ বা অসুবিধা বা বেমাৰ নোহোৱাকৈ আমি ডক্টৰ এজনৰ ওচৰলৈ আহি আমি স্বাস্থ্যটো পৰীক্ষা কৰিব লাগে। কাৰণ এবাৰ যদি স্বাস্থ্যটো আপোনাৰ কিবা এটা বেমাৰ হয়, তেতিয়া তাৰ চিকিৎসাত যিবিলাক খৰচ পাতি হয় সেইবিলাক কিন্তু বহুত বেছি হয়।
গতিকে আমি সদায় কামত ব্যস্ত থাকোঁ, সেইবিলাক অজুহাততে আমি ডক্টৰৰ ওচৰলৈ নাযাওঁ, স্বাস্থ্যৰ পৰীক্ষা নকৰাওঁ। কিন্তু আমি যিমানে যি কষ্ট নকৰোঁ কিয়, যিমান যি আমি পইচা আমি আৰ্ণ কৰোঁ বা উপাৰ্জন কৰোঁ, কিন্তু এটা যদি বেমাৰ হয় ডাঙৰ, আপোনাৰ উপাৰ্জনৰ গোটেই জীৱনৰ আধা পইচা এটা বেমাৰত শেষ হৈ যাব পাৰে। আপোনাৰ প্ৰস্টেট গ্ৰন্থি আৰু পাথৰ, প্ৰস্টেট গ্ৰন্থি আৰু পাথৰ কিন্তু আপোনাৰ প্ৰস্ৰাৱ ৰৈ যায় না ভিতৰত, এইটো আমি দূৰবীণেদি চাই এই দুইটা পাৰ্ট ক্লিয়াৰ কৰিব লাগিব আপোনাৰ। উল্লেখ্য যে ভাৰতৰ প্ৰখ্যাত ইউৰলজিষ্ট অসম সন্তান ডাক্তৰ অৰূপ কুমাৰ নাথে যোৱা এটা দশক ধৰি প্ৰতি দেওবাৰে অসমৰ বিভিন্ন স্থানত দুখীয়া তথা সমাজৰ পিছপৰা লোকক বিনামূলীয়াকৈ প্ৰস্ৰাৱ তথা কিডনী সম্পৰ্কীয় ৰোগৰ চিকিৎসা সেৱা আগবঢ়াই আহিছে। নগাঁৱৰ পৰা বিপ্লৱ কাকতিৰ সহযোগত অশোক কুমাৰ নাথৰ ৰিপৰ্ট, নিউজ হেল্থ প্লাছ।